সো গুড মৰ্ণিং গাইজ। তো ভিডিঅ'টো ষ্টাৰ্টিং কৰিছোঁ আজি আমাৰ বাৰীৰ বস্তিৰ পৰা, কাৰণ ইমান গৰম, তাৰমানে ৰুমত থাকিব পৰা নাই। তাৰমানে ইমান ৰ'দ দি আছে, ইয়াতে বৰষুণ নাই। চ' ফেনেও গৰম হাৱা দি আছে, ইয়াতে অলপ নেচাৰেল হাৱা আহি আছে। এইটোৱে বস্তি আমাৰ, এই ধৰক গাইজন তাতে চাহ খাই আছে। ত' এইটোৱে আমাৰ বস্তি, য'ত অলপ ৰেষ্ট আছে, গৰমৰ পৰা ৰেষ্ট ল'ব পাৰি। চ' আগৰ ভিডিঅ'টো বা কেনে পালা আপোনালোকে কমেণ্ট কৰি ক'ব। বুজোৱাত হৈছে নে নাই এতচিকে আৰু ভালকৈ বুজাব লাগিব। এতচিকে ভালকৈ মানে কি, ময়ো পঢ়ি আছোঁ, আপোনালোককো শিকাই আছোঁ। চ' অলপ চলপ ভুল ভ্ৰান্তি হ'ব পাৰে। তো মোৰো ইমান এক্সপাৰ্ট টিচাৰ নহয় দিয়কচোন, ময়ো এটা ষ্টুডেণ্টে হয় না। চ' ভিডিঅ'টোত কি ভুল হৈছে, কি হয় আপোনালোকে কমেণ্ট কৰি ক'ব, মই সেইটো শুধৰাবলৈ চেষ্টা কৰিম। বাকী আজি পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা আজি শিকোৱাৰ কথা নাছিলে, সেয়াও হ'ব। বা আৰু আপোনালোকে অলপ শ্বৰ্ট ফৰ্মুলাও আছে, ফৰ্মুলাখিনিও শিকাই দিম। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। লাইক ছাবস্ক্ৰাইবটো কৰিবই, যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। কাৰণ মই বা কিছুমান মানুহে ধৰক অনলাইন ক্লাছ এফৰ্ড কৰিব নোৱাৰে নহয়। চ' এই এফৰ্ড কৰিব নোৱাৰা ষ্টুডেণ্টবিলাকেও এই ভিডিঅ'টো পাওক। এইটো ভিডিঅ' পাই যদি তেওঁলোকো অলপ কিবা সহায় হয়, সেইকাৰণে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। তো বলক এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গাইজ, গোটেই ছেটআপটো কৰি ল'লোঁ, কাৰণ আজিও বৰ গৰম। চ' ভাবিলোঁ কি যে সেইখনত ফেনৰ বীজ ভালকৈ নালাগে, তো বঢ়িয়া কৰি তলত টাইলছ সেই কৰা আছে, টাইলছৰ ওপৰত টেবুলখন লৈছোঁ। এখন টেবুলখন তো এখনত বঢ়িয়া কৰি আপোনালোকক সেইদিনা যি দেখুৱাইছিলোঁ বা যি দেখুৱাব আছে চব ইয়াতে দেখুৱাই লওঁ বঢ়িয়া কৰি। তো বলক ষ্টাৰ্ট কৰোঁ। তো আমাৰ সেইদিনালৈকে কিহকলৈকে হৈছিল, পূৰ্ণ সংখ্যাকলৈকে আমাৰ হৈছিল। বাকীবিলাকতো স্বাভাৱিক সংখ্যা, অখণ্ড সংখ্যা, পূৰ্ণ সংখ্যা গমেই পালে। চ' আজি আমি ষ্টাৰ্ট কৰিম পৰিমেয় সংখ্যাৰ পৰা বা পৰিমেয় সংখ্যা বা অপৰিমেয় সংখ্যা গৈছে নেকি? পৰিমেয় সংখ্যা বা অপৰিমেয় সংখ্যা গৈছে। তো আজি আমাৰ ষ্টাৰ্ট হ'ব যুগ্ম আৰু অযুগ্ম সংখ্যাৰ পৰা। যুগ্ম সংখ্যা কি? যিবিলাক পূৰ্ণ সংখ্যা 2ৰ দ্বাৰা বিভাজ্য তাক যুগ্ম, আৰু 2ৰ দ্বাৰা বিভাজ্য নহয় তাক অযুগ্ম সংখ্যা বোলে। যেনে যুগ্ম সংখ্যা 2, 4, 6, অযুগ্ম সংখ্যা 3, 5, 7, এইবিলাক অযুগ্ম সংখ্যা। যুগ্ম অযুগ্মটো আপোনালোকে গম পালা। চ' এতিয়া আমি নেক্সট পেজলৈকে যাওঁ। নেক্সট পেজত কি আছিল? মৌলিক আৰু যৌগিক সংখ্যা। মৌলিক সংখ্যা, যৌগিক সংখ্যা, আৰু এটা শ্বৰ্ট পইণ্ট আছে, সেইটো পৰীক্ষাত আহি থাকে। চ' মই সেইটো আপোনালোকক কৈ আছোঁ। মৌলিক সংখ্যা কি? যি সংখ্যাৰ মাত্ৰ 2টা উৎপাদক থাকে। কেইটা উৎপাদক থাকে? 2টা। কি? 1 আৰু সংখ্যাটো নিজেই, তাক মৌলিক সংখ্যা বোলে। এইটো বঢ়িয়া কৰি লিখি ল'ব, যে এইটো মনত ৰাখি যাব। যিমান যি কৰা আছে এইটো মনত ৰাখি গ'লেহে আপোনাৰ এক্সাম কুৱেশ্যন ছল্ভ কৰাতে সুবিধা হ'ব। কি লিখা আছে? যি সংখ্যাৰ মাত্ৰ 2টা উৎপাদক থাকে, যেনেকৈ 1 আৰু সংখ্যাটো নিজেই, তাক মৌলিক সংখ্যা বোলে। এক্সাম্পল দিয়া আছে যে 2, 3, 5, 7, 11। এইকেইটাৰ মৌলিক উৎপাদক কেইটা? 2টাই, 2 আৰু 1। 3ৰো 3 আৰু 1, 5ৰো 5 আৰু 1। ঠিক একেদৰে 7 আৰু 11ৰো ঠিক একেই। নেক্সট পইণ্ট হৈছে যৌগিক সংখ্যা যৌগিক সংখ্যা কি? যি সংখ্যাৰ 2টাতকৈ বেছি উৎপাদক থাকে, তাক যৌগিক সংখ্যা বোলে। এইটো লিখি ল'ব, যি সংখ্যাৰ 2টাতকৈ বেছি উৎপাদক থাকে তাক যৌগিক সংখ্যা বোলে। এক্সাম্পল দিয়া আছে 4, 6, 8, 9, 10। কেনেকৈ হয়? 4ৰ 2 এটা উৎপাদক হ'ব, 4 এটা নিজে উৎপাদক হ'ব, আৰু 1টোও এটা উৎপাদক হ'ব। চ' এইকেইটা 4ৰ উৎপাদক কেইটা? 3টা। তো 2টাতকৈ বেছি হ'ল, সেইকাৰণে ইয়াক যৌগিক সংখ্যা বোলে। এইটো লিখি ল'ব। আৰু লাষ্ট পইণ্টটো হৈছে এইটো 1। এইটো কুৱেশ্যন সুধিব পাৰে, 1টো মৌলিক বা যৌগিক সংখ্যাৰ ভিতৰত পৰে নে নপৰে? তেতিয়া আমাৰ এনচাৰ হ'ব নপৰে। এইটো বঢ়িয়া কৰি পইণ্টটো লিখি ল'ব। এইটো এক্সামত প্ৰায়ভাগ সুধিয়ে থাকে। চ' ইয়াৰে ওপৰত আপোনালোকৰ সেইখনত আহিব। যদি এইখিনিত লেখাত বা ভিডিঅ'টো অলপ স্পীডত হৈছে, আপোনালোকে পজ কৰি লিখি ল'ব পাৰোঁ। বঢ়িয়া কৰি লিখি ল'ব। তেওঁ নেক্সট আমি যাই আছোঁ ফৰ্মুলা মাখানৰ ওচৰলৈ। তো এতিয়া আমি ষ্টাৰ্ট কৰোঁ। ইম্পৰ্টেণ্ট ফৰ্মুলাখিনি মই বঢ়িয়া কৰি লিখি ল'লোঁ। তাৰমানে লিখি কৰিলে মানে ভিডিঅ'টো বহুত লম্বা হয়। কুৱেশ্যনটোতো আমি লিখি কৰিব লাগিব। তো এইখিনিত ফৰ্মুলাখিনি মই লিখি লৈছোঁ। লিখি লৈ আপোনালোকক দিছোঁ। আপোনালোকে বঢ়িয়া কৰি বহীত তুলি ল'ব ভিডিঅ'টোৰ পৰা চাই। তো আমাৰ কি আছে আজি? n সংখ্যক স্বাভাৱিক সংখ্যাৰ যোগফল। এনেকুৱা কুৱেশ্যন আহে কেতিয়াবা কাৰণে, n সংখ্যক স্বাভাৱিক সংখ্যাৰ যোগফল, বা আপোনাক এনেকৈ দিব পাৰে 9 সংখ্যাৰ স্বাভাৱিক সংখ্যাৰ যোগফলটো আপোনাক দিব পাৰে। তো
আপনি তিতে কি ফৰ্মুলা উলিয়াব লাগিব এইটো ফৰ্মুলা n+1 ডিভাইডেড বাই 2 এই ফৰ্মুলাটো ইউজ কৰিলে আপোনাৰ n সংখ্যক স্বাভাৱিক সংখ্যাৰ যোগফলটো ওলাই যাব ঠিক একেদৰে n সংখ্যক অযুগ্ম সংখ্যাৰ যোগফল উলিয়াব লাগিলে তেতিয়া আমি কৰিব লাগিব কি n স্কয়াৰ কৰিলে আমাৰ n সংখ্যক অযুগ্ম সংখ্যাৰ যোগফলটো ওলাই যাব তো ঠিক একেদৰে n সংখ্যক যুগ্ম সংখ্যাৰ যোগফল উলিয়াব লাগিলে n+1 এইটো ফৰ্মুলা ব্যৱহাৰ কৰিলে আপোনাৰ n সংখ্যক যুগ্ম সংখ্যাৰ যোগফলটো আমাৰ উলিয়াই যাব ঠিক একেদৰে n সংখ্যক স্বাভাৱিক সংখ্যাৰ বৰ্গৰ এবাৰ কি হৈছে বৰ্গৰ যোগফল উলিয়াব লাগিলে n+1 হোল 2 n+1 ডিভাইডেড বাই 6 এই কুৱেশ্যন এইটো ফৰ্মুলা ইউজ কৰিলে n সংখ্যক স্বাভাৱিক সংখ্যাৰ বৰ্গৰ যোগফলটো উলিয়াব পাৰি ঠিক একেদৰে n সংখ্যক স্বাভাৱিক সংখ্যাৰ ঘনৰ মানে কিউবৰ যোগফল উলিয়াব লাগিলে n হোল n+1 ডিভাইডেড বাই 2 হোল স্কয়াৰ এই ফৰ্মুলাটো ইউজ কৰিলে n সংখ্যক স্বাভাৱিক সংখ্যাৰ ঘনৰ বৰ্গফল উলিয়াব পাৰি এটো পইণ্টটো আপোনালোকে ভালদৰে লিখি ল'ব ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল যোগ ভাগশেষ এই পইণ্টটোৰ পৰা কুৱেশ্যন আহি থাকে সো এই এখিনি হাত আপোনালোকে লিখি লওক লিখি ল'লে আপোনালোকে আমি যেতিয়া কুৱেশ্যন কৰিলে এই ফৰ্মুলাখিনি আমাৰ ইউজ হ'ব তো তেতিয়া অলপ আপোনালোকৰ সুবিধা হ'ব যে যদি মুখস্থ কৰি লয় তেতিয়া চাই থাকিব নালাগে যে কি আছিল কি নাছিল সো এখন মোৰ পঢ়া টেবুল কিন্তু এখনত বৰ্তমান পঢ়া নাই কিয় পঢ়া নাই আপোনালোক কৈছে বৰ গৰম সো এই ফেনখনো চলি আছে কিন্তু ফেনেও গৰম হাৱা দি আছে সো সেইকাৰণে এতিয়া আমি কি কৰিছোঁ তলত এই এখন টেবুলখন যে কৈছে যে এই এখন টেবুলৰ কথা কৈছিলোঁ এই টেবুলখনত ষ্টাডি কৰি আছোঁ সো এহে আৰু গৰমৰ দিনত তো গাইজ আজিলৈকে এইখিনি ইয়াতে আছিল ভিডিঅ'টো শেষ কৰোঁ আৰু নেক্সট পাৰ্টত মই আপোনালোকক বুজাই দিম যে কেনেকৈ কুৱেশ্যন কৰে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবিলাক মই কিছুমান আনি ল'ম সো সেইটো সলভ কৰিম তো আজিলৈকে এইখিনি ইয়াতে আছিল যদি ভিডিঅ'টো ভাল পালাক লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কৈছোঁ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে ভিডিঅ'বিলাক পায় তো আজিলৈকে এইখিনি ইয়াতে পায়